নমস্কাৰ, মই শ্ৰদ্ধাৰ অসমবাসী ৰাইজ। মই বেংগলোৰত আছোঁ। আজি নট অনলি মি, নট অনলি আছাম, পূৰা গোটেই ভাৰতবৰ্ষৰ কাৰণে এটা বহুত দুখৰ খবৰ। আমাৰ এটা অসমৰ সম্পদ আজি নোহোৱা হৈছে। আমাৰ মৰমৰ জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব। আৰু মই বৰ্তমানটো মই বেংগলোৰত আছোঁ। চ' মই ইয়াৰ পৰাই জুবিন দাক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। আৰু মই আমাৰ মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই এটাই অনুৰোধ যে তাৰ এজেঞ্চিয়ে কি কয় সেইটো শুনিব নালাগে, তাৰ লগৰে কি কয় সেইটো শুনিব নালাগে। আমাৰ ইয়াৰ পৰা আমাৰ এটা যিকেইটা এজেঞ্চি আছে বা আমাৰ যিকেইটা ৰাষ্ট্ৰীয় দূত সিহঁতক আপুনি পঠাওক, তদন্ত কৰক। যদি কোনোবাই দোষী হয় তেওঁ শাস্তিযোগ্য, তেন্তে তেওঁ শাস্তি পাব লাগে। কাৰণ জুবিন দা আমাৰ কাৰণে মানে কি ক'ম, জুবিন দা ইমান ওপৰত যে তেওঁক আমি কল্পনা কৰিব নোৱাৰোঁ। আজি গোটেই অসমবাসী, গোটেই ভাৰতবাসী কান্দিছে। চ' মই ইমানে কৈ মই ইয়াৰ পৰাই জুবিন দাক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই শ্ৰদ্ধাৰ অসমবাসী ৰাইজ। মই বেংগলোৰত আছোঁ। আজি নট অনলি মি, নট অনলি আছাম, পূৰা গোটেই ভাৰতবৰ্ষৰ কাৰণে এটা বহুত দুখৰ খবৰ। আমাৰ এটা অসমৰ সম্পদ আজি নোহোৱা হৈছে। আমাৰ মৰমৰ জুবিন দা সদায় আমাৰ মাজত জীয়াই থাকিব। আৰু মই বৰ্তমানটো মই বেংগলোৰত আছোঁ। চ' মই ইয়াৰ পৰাই জুবিন দাক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। আৰু মই আমাৰ মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই এটাই অনুৰোধ যে তাৰ এজেঞ্চিয়ে কি কয় সেইটো শুনিব নালাগে, তাৰ লগৰে কি কয় সেইটো শুনিব নালাগে।